এই আছিলে ফেন ডিম্পুটা বনাই থোৱা প্ৰতিমূৰ্তি বিশ্বজিতৰ বহুত ভাল লাগিছে আজি বিশ্বজিতৰ তাতে মানে মোৰ এটা মূৰ্তি বনাইছে আৰু মই 2 বছৰ আগত ব্লগ আৰু মই আজি গৈ আছো উদয়পুৰত যোৱাৰ কাৰণটো হ'ল উদয়পুৰত বিশ্বজিতৰ ঘৰ আছে ডিম্পুদা আৰু সেই ডিম্পুদা লগ কৰিব গৈ আছে আৰু ডিম্পুদা সেই বিশ্বজিতক কি কয় গ'লে আপোনালোকক সকলো দেখাব চেষ্টা কৰিছে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব তেতিয়া গম পাব বলক তেতিয়াহ'লে বিশ্বজিতৰ ঘৰলৈ আৰু এই আপোনাক প্ৰথমে দেখাইছে ডিম্পুদাৰ প্ৰতিমূৰ্তি ডিম্পুদা চাওক আৰু ইয়া বি বয়ছ আৰু UK07 এনেকৈ মানে বহুতখিনি প্ৰতিমূৰ্তি বিশ্বজিতে বনাই থৈছে আৰু সেই বনাই থকা প্ৰতিমূৰ্তিখিনি আপোনালোকক দেখাই আছোঁ ইয়া চাওক এটা এটাকৈ দেখাই আছোঁ আপোনালোকক এয়া হ'ল বিশ্বজিতে বনাই থোৱা প্ৰতিমূৰ্তি আৰু সেই প্ৰতিমূৰ্তিৰ মাজতে আছে ডিম্পুদা আৰু সেই ডিম্পুদাৰ প্ৰতিমূৰ্তিখন নিবলৈ আহিছে আজি ডিম্পুদাই আৰু সেইটো লৈ যাব আপোনালোকক দেখাইছোঁ আৰু ইয়াতে আপোনালোকক দেখাম বিশ্বজিতৰ কিছুমান বস্তু বনাই থকা মানে কি ক'ম আৰু বিশ্বজিতে কাম কৰি আছে তেওঁক একো ক'ব নোৱাৰোঁ সি কাম কৰি আছে আমি আহি দেখাবলৈ চাওক বিশ্বজিত এনেকৈ বনাই আছে আৰু ইয়াৰ হ'ল ষ্টেণ্ডখন দেখি আপোনালোকে ইয়াতে মোবাইল ধুনীয়াকৈ ৰাখি দিছে আৰু ইয়াৰ পৰা মোবাইলৰ পিক্সাৰবিলাক চাই কিনে বনাই থাকে আৰু ইয়াৰ ঘৰৰ ভিতৰত কিছুমান বস্তু বনাই ৰখা দেখাই আছে আপোনালোকে ইয়াৰ চাওক কি সুন্দৰকৈ বনাইছে ইয়াৰ চাওকচোন ইয়াৰ ভিতৰত প্ৰতিমূৰ্তি বনাই থোৱা কেইটামান দেখাইছে আপোনালোকক কি সুন্দৰকৈ সজাই ৰাখিছে ইয়া দীপলিনা বা বিকাশ দা আৰু মামা আছে ইয়া বিকাশ দা প্ৰতিমূৰ্তি ধুনীয়াকৈ বনাইছে ইয়া মামা আমাৰ হিমন্ত বিশ্ব ছাৰ আৰু UK07 বি বয়ছ এনেকৈ মানে বহুতখিনি বস্তু বনাই থোৱা আছে ইয়াতে ঘৰৰ ভিতৰত আৰু এইখিনি আপোনালোক দেখাই আছোঁ লাহে লাহেকৈ ইয়াৰ চাব পাৰে আপোনালোকে বি বয়ছে দৌৰি কিনে ভিডিঅ' কৰি আছিলে সেই মুহূৰ্তখিনি ইয়াতে ৰাখি দিছে মানে বিশ্বজিতে বনাই দিছে আৰু ইয়া হ'ল ডিম্পুদা যেতিয়া প্ৰথমবাৰৰ বাবে বিশ্বজিতৰ ঘৰত আহিছিলে আৰু সেই অহাৰ সময়ত ফটো উঠা আছিলে বিশ্বজিত আৰু ডিম্পুদা আৰু এই ফটোখনকে ধুনীয়াকৈ মানে এইটো কাঠৰ নহয় এইটো মাটিৰে হয় মাটিৰে ধুনীয়াকৈ মানে বিশ্বজিতে বনাই ৰাখিছে এইটো চিন হিচাপে কাৰণ ফটো আছে কিন্তু তেওঁ নিজে প্ৰতিমূৰ্তিটো এনেকৈ ডিম্পুদাৰ লগত ধুনীয়াকৈ বনাই ৰাখিছে আৰু কিছুমান বনাই থোৱাকেইটা দেখাইছে এইবিলাক কাঠৰ হয় এইবিলাক মাটিৰ নহয় এইবিলাক গোটেইখিনি কাঠৰেহে কাঠৰ পৰা বনোৱা হৈছে একেবাৰে মিনতি ইণ্ডিয়া নাম্বাৰ 1 ইউটিউবাৰ এই দেখিছে আপোনালোকে কি সুন্দৰ ফিনিচিং ধুনীয়া আৰু এইবিলাক চাওক এইবিলাক প্ৰাইজ পাইছিলে ক'ত পাইছিলে নাজানো বাৰু প্ৰাইজ পাইছিলে দেখাইছোঁ আপোনালোকক আৰু ফ্ৰেণ্ড ভিডিঅ'টো ক্লিয়াৰ নহ'ব পাৰে ইয়াত ডিম্পুদা মিডুলদা এনেকৈ তেওঁলোকে আহি পালে ইয়াত দেখাইছোঁ আপোনালোকক আৰু ওপৰত এতিয়া মৌবা আছে মৌবাটো চাই আছে আৰু এতিয়া ডিম্পুদাই অলপমান ভিডিঅ' কৰি আছে মানে যিবিলাক বস্তু বনাইছে সেইবিলাক বস্তু দেখাই আছে বিশ্বজিতে যিবিলাক বনাইছিলে আৰু ইয়াত চাওক ডিম্পুদাক লগ কৰিব কাৰণে কিমান মানুহ আহিছে দেখাই আছোঁ ডিম্পুদা হয় কেনেকুৱা লাগিছে আজি আহি কিনে বহুত ভাল লাগিছে আজি বিশ্বজিতৰ তাতে মানে মোৰ এটা মূৰ্তি বনাইছে আৰু মই 2 বছৰ আগত আহিছিলোঁ অহাৰ পিছৰ পৰা বিশ্বজিতে পুৰা মূৰ্তি বনাই থাকে আৰু মোৰ ভাল লাগিছে যে মোৰ পৰা কিবা অলপ সহায় পাইছে সেয়ে আৰু বিশ্বজিতৰ ঘৰ আহি আপুনি বহুত পৰিৱৰ্তন দেখিছে নহয় হয় বহুত আগতে এইটো ঘৰ নাছিলে অনলি এইটো ঘৰত আছিলে বহুত ভাল লাগছে আহি পেলাই আৰু এনেকৈ উন্নতি কৰি থাকোঁ তাৰে আশা আৰু ধন্যবাদ ডিম্পুদা থেংক ইউ মানে এনেকৈ টাটা বাই বাই দেখি ডিম্পুদা এতিয়া যাব ওলালে আৰু আজিৰ ভিডিঅ'ত